নমস্কাৰ ছাৰবিদাসকল, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতে নিজ মুখেৰে ঘোষণা কৰিছে যে এই মাহৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকৰ আপোনাৰ দৰমহা মুকলি নহ'ব আৰু যাৰ ফলত তেওঁলোকে এই এক মাহৰ দৰমহা আপোনাৰ কৰ্তন কৰা হ'ব, মানে তেওঁলোকে এক মাহৰ দৰমহা লাভ নকৰিব আৰু স্বয়ং মুখ্যমন্ত্ৰী মহোদয়ে সেয়া জানিবলৈ দিছে আৰু আমি আপোনালোকক পোনে পোনে সেয়া দেখুৱাবলৈ ওলাইছোঁ আৰু এয়া চাওক। আপুনি আজি কৈ দিব, ট্ৰেজাৰী লিখি দিব যে যেতিয়ালৈকে হায়াৰ এডুকেশ্যনৰ সাৰ্ভে ফিল আপ কৰাৰ কমপ্লায়েন্স ৰিপৰ্ট নহয়, এই মাহত ট্ৰেজাৰী বিল হ'ব নালাগে। ইমান খাতিৰ কৰি থকা দৰকাৰ নাই। তাৰ মানে হায়াৰ ছেকেণ্ডাৰী বিদ্যালয় মহাবিদ্যালয়সমূহৰ আপোনাৰ দৰমহা বন্ধ কৰি দিয়া হৈছে, যিহেতু তেওঁলোকে বিভাগীয় কামসমূহ কৰা নাই আৰু সেই মুখ্যমন্ত্ৰী নিজে অৰ্ডাৰ দিছে।